Welcome to Irene Inc. তোমালোকৰ ক্লাস 9 ৰ এডভান্স মেথছৰ অনুশীলনী 7 কৰাই আছিলো। আগৰ ক্লাছত নাম্বাৰ 10 লে হৈ গৈছিল, আজি নাম্বাৰ 11। 11 টো কি দিয়া আছে? ABCD চতুৰ্ভুজৰ এংগুল A আৰু এংগুল C ৰ সমদ্বিখণ্ডকৰ ছেদ বিন্দু BD কৰ্ণৰ ওপৰত থাকে। প্ৰমাণ কৰা যে এংগুল B আৰু এংগুল D ৰ সমদ্বিখণ্ডকৰ ছেদ বিন্দু AC কৰ্ণৰ ওপৰত থাকিব। এটো আমি প্ৰুভ কৰিব লাগে। নাম্বাৰ 11 এটা দিয়া আছে, এটা চতুৰ্ভুজ মানে এটো দিয়া আছে A B C D। ইয়াৰে কি দিছে? এংগুল A আৰু এংগুল C ৰ সমদ্বিখণ্ডক মানে A আৰু C ৰ যেটো বাইসেক্টৰ দুইডাল BD লাইনডালৰ ওপৰত থাকে। তো A ধৰিলো, তো C ধৰিলো। বাইসেক্টৰ লগলগা বিন্দুটো এটো BD ৰ ওপৰত থাকে। আমি ধৰি লওঁ এটো E বুলি ধৰি লওঁ। তাৰ পিছত আমি প্ৰমাণ কৰিব কি লাগে? এংগল B আৰু এংগল D ৰ যি মানে বাইসেক্টৰ দুডালে AC লাইনডালক কাট কৰে। দুইডালৰ মানে লগলগা বিন্দুটো পইণ্টটো AC লাইনডালৰ ওপৰত থাকে। গতিকে আমি কি কৰি লম? এংগল ABC ৰ বাইসেক্টৰ ডাল ড্ৰ কৰি লওঁ। ধৰো এংগল AC টু F। BE ডাল এংগল B ৰ বাইসেক্টৰ বুলি আমি ধৰি লৈছো। নহবও পাৰে, মই যেহেতু স্কেল ব্যৱহাৰ কৰি অকা নাই, তেনেহলে অকমান ইফাল সিফাল হ'ব পাৰে। খালি এডাল আমি এটো আৰু এটো কোণ ইকুৱেল বুলি আমি ধৰি লৈছো। এতিয়া আমি প্ৰুভ কৰিব কি লাগে? DF টু এংগল D ৰ বাইসেক্টৰ বুলি আমি প্ৰমাণ কৰিব যদি পাৰো, হেতুৱে আমাক প্ৰুভ কৰিব দিছে। কি দিছে? ABCD ৰ এংগল A আৰু এংগল B ৰ সমদ্বিখণ্ডকে মানে বাইসেক্টৰে সমদ্বিখণ্ডকে সমদ্বিখণ্ডকৰ ছেদ বিন্দু মানে লগলগা বিন্দুটো ছেদ বিন্দু ক'ত থাকে? BD ৰ ওপৰত থাকে। ধৰো BF এংগল B ৰ সমদ্বিখণ্ডক। প্ৰমাণ কৰিব লাগে সমদ্বিখণ্ডক C সমদ্বিখণ্ডকে AC কাটে। কাৰণ এই দুডালৰ মানে এংগল D আৰু এংগল B ৰ বাইসেক্টৰটো লগলগা বিন্দুটো লগলগা পইণ্টটো AC ৰ ওপৰত থাকে বুলি প্ৰমাণ কৰিব লাগে। গতিকে আমি ফাৰ্স্ট ধৰি লৈছো BF এংগল B ৰ বাইসেক্টৰডাল AC ৰ ওপৰত AC কাটে আৰু আমি প্ৰমাণ কৰিব লাগে DF টু এংগল D ৰ বাইসেক্টৰ। প্ৰমাণ কৰিব লাগে DF এংগল D ৰ সমদ্বিখণ্ডক বুলি প্ৰমাণ কৰিব পাৰিলে হৈ যাব সমদ্বিখণ্ডক। এতিয়া বাইসেক্টৰ ডালে কি কৰে? এটা ইকুৱেল ৰেচিঅ'ত ডিভাইড কৰে। যদি এংগল A ৰ বাইসেক্টৰ AE হয়, এটোটো দেখাত মানে অলপ ডাঙৰ সৰু হৈ গৈছে বাৰু, অকাৰ কাৰণে হৈছে। AE এংগল A ৰ বাইসেক্টৰ হয়, তেনেহলে ইয়াৰ যেটো ৰেচিঅ' মানে BE আৰু DE ৰেচিঅ' ইকুৱেল টু AB আৰু AD ৰেচিঅ'ৰ সমান হয়। মানে বাইসেক্টৰ ডালে লাইন বিলাকক এটা ইকুৱেল ৰেচিঅ'ত ডিভাইড কৰে। যেহেতু
AE এংগল এৰ সমদি খণ্ডক এতেকে আমি কি লিখিব পাৰো BE by DE equal to AB by AD আকৌ CE angle C সমদি খণ্ড গতিকে আমি কি লিখিব পাৰো BE by DE এডাল কাটিছে এটুৱেও ৰেচিঅ'ত ইকুৱেল ৰেচিঅ'ত ভাগ কৰিব BE by DE equal to BC by CD এটো নাম্বাৰ 1 এটো নাম্বাৰ 2 এই দুটাৰ পৰা আমি কি লিখিব পাৰো 1 and 2 পৰা আমি কি লিখিব পাৰো AB by AD AB by AD equal to দুইটা একে আছে লেফট হ্যান্ড সাইড দুইটা একে আছে রাইট হ্যান্ড দুটা একে হ'ব BC by CD এটোৰ পৰা আমি এটো লিখিব পাৰো AB AD টু যদি আমি ইয়ালে লৈ আহো আৰু BC টু এনেকে আনিব পাৰো ক্ৰস মানে AB BC টু ইয়ালৈ আনিলে হৰণ হ'ব BC AD টু ইয়াৰ হৰণ হৈ আছে হিপিনে লৈ গলে কি হ'ব পূৰণ হ'ব AD by CD এটো আমি লিখিব পাৰো AB by BC AD by CD এটো নাম্বাৰ 3 দিলো আকৌ আমি কি ধৰি লৈছিলো BF2 এংগল B ৰ বাইসেক্টৰ বুলি ধৰি লৈছিলো মানে BF এংগল B ৰ সমদি খণ্ডকে কোট কাটিছে AC কাটিছে AC কাটিছে যেহেতু এডাল বাইসেক্টৰ বুলি আমি ধৰি লৈছো গতিকে এই ডালে ইয়াৰ যেটো ৰেচিও মানে এই ট্ৰায়াঙ্গলটোৰ ইয়াৰ যেটো ৰেচিও আমি কি লিখিব পাৰো AF by CF AF by CF equal to কি লিখিব পাৰো AB by BC AB by BC এতিয়া আমি নাম্বাৰ 3 আমি কি পাইছিলো AB by BC equal to AD by CD গতিকে আমি কি লিখিব পাৰো AF by CF equal to AB by BC okay AD by একে লিখি দিলো AB by AD by CD মানে AD by CD আৰু এই ৰেচিও গেটা যদি ইকুৱেল হয় কেতিয়া ইকুৱেল হ'ব যদি বাইসেক্টৰ হয় এংগল ডি ৰ বাইসেক্টৰ হলে ইকুৱেল হ'ব এটো কি 3 ৰ পৰা কেতিয়া ৰেচিওবোৰ ইকুৱেল হ'ব যদি এডাল DF2 এংগল ডি ৰ বাইসেক্টৰ হয় গতিকে আমি কি লিখিব পাৰো DF এংগল ডি ৰ সমদি খণ্ডক এটাকে আমি কি প্ৰমাণ কৰিব পাৰো এংগল ডি আৰু এংগল বি ৰ সমদি খণ্ডকৰ সেট বিন্দুৱে মানে লগ লগা বিন্দুটোৱে এস সেট বিন্দু AC ৰ ওপৰত থাকে এটোৱে আমাক প্ৰুভ কৰিব দিছে এতিয়া সোৱা নাম্বাৰ 12 টু কি আছে ABC ত্ৰিভুজৰ BC বাহুৰ মধ্যবিন্দু D এংগল ADB আৰু এংগল ADC ৰ সমদি খণ্ডকে AB আৰু AC বাহু ক্ৰমে E আৰু F বিন্দু সেট কৰে প্ৰমাণ কৰা যে EF সমান্তৰাল BC এটো আমি প্ৰমাণ কৰিব লাগে 12 কি দিয়া আছে
যিকোনো এটা ত্ৰিভুজ এ বি চি ত্ৰিভুজ এ বি চিৰ মধ্যবিন্দু বি চিৰ মধ্যবিন্দু মানে মিড পইণ্টটো মধ্যবিন্দু ডি তাৰপিছত কি দিয়া আছে এ ডি বি আৰু এ ডি চি এই কোণটো আৰু এ ডি চি এই কোণটোৰ কি হৈ আছে সমদ্বিখণ্ডকে এই দুটা আংগুলৰ সমদ্বি মানে বাইসেক্টৰ দুটাই ক'ত কাটিছে এ বি ই আৰু এফ এই দুটা বিন্দুত লগ লাগিছে আমি প্ৰমাণ কৰিব লাগে এটো ডি ই সমদ্বিখণ্ডক এংগল এ ডি চি আৰু ডি এফ সমদ্বিখণ্ডক এংগল বা বাইসেক্টৰ এংগল এ ডি বি প্ৰমাণ কৰিব লাগে ই এফ সমান্তৰাল আচলতে এইটো ই এইটো এফ দিয়া আছে দেই গতিকে ডি এইটো প্ৰথমটো ডি এফ আৰু এইটো দ্বিতীয়টো ডি ই ডি এ ডি মানে এ বিৰ ই আৰু এফ এই দুটা প্ৰমাণ কৰিব লাগে যে ই এফ সমান্তৰাল বি চি যেহেতু ডি এফ বাইসেক্টৰ গতিকে আমি কি লিখিব পাৰোঁ ডি এফ বাইসেক্টৰ এতেকে এ এফ বাই এফ চি ইকুৱেল টু আমি এই পইণ্টটো আমি এ ডি বাই ডি চি যেহেতু ডি এফ সমদ্বিখণ্ডক আকৌ কি লিখিব পাৰোঁ এ ই বাই ই বি ইকুৱেল টু এ ডি বাই ডি বি লিখিব পাৰোঁ এইটো কি হয় যেহেতু ডি ই সমদ্বিখণ্ড কোনটো এংগুলৰ সমদ্বিখণ্ড ওপৰত দিয়া আছে কাৰণে পিছত লিখা নাই আৰু এই দুটাৰ পৰা আমি কি পাওঁ এইটোৰ ৰেচিঅ' আৰু এই দুটাৰ ৰেচিঅ' ইকুৱেল যেহেতু ডি টু মিড পইণ্ট গতিকে বি ডি ইকুৱেল টু ডি চি গতিকে আমি ইয়াত কি লিখিব পাৰোঁ বি ডি ঠাইত আমি ডি চি লিখিব পাৰোঁ এ ই বাই ই বি ইকুৱেল টু এ ডি বাই ডি চি যেহেতু ডি মধ্যবিন্দু ডি বি ইকুৱেল টু ডি চি গতিকে ডি বি ঠাইত আমি ডি চি লিখিছোঁ এই দুইটা একেই এ ডি বাই ডি চি গতিকে আমি এইটো আৰু এইটো ইকুৱেল বুলি লিখিব পাৰোঁ এতেকে এ এফ বাই এফ চি ইকুৱেল টু এ ই বাই ই বি এ এফ বাই এফ চি যদি এই দুটা ৰেচিঅ' ইকুৱেল হয় তেনেহ'লে কি হ'ব এই এংগলটো আৰু এই এংগলটো কি হ'ব সমান হ'ব মানে ইকুৱেল হ'লে এই ত্ৰিভুজটো এ ই এফ আৰু এ বি এতেকে কি হ'ব লিখিব পাৰোঁ
ত্ৰিভুজ AEF সদৃশ ত্ৰিভুজ ABC সদৃশ হলে এংগল AEF ইকুৱেল টু এংগল ABC এই কোণটো আৰু এই কোণটো তেতিয়াহে সমান হয় দুটাল সমান্তৰা ৰেখাক যদি কাটে তেতিয়া এইটো কোণ আৰু এইটো কোণ সমান হয় গতিকে আমি কি লিখিব পাৰো এতেকে EF parallel to BC এটোৱে আমাক প্ৰুভ কৰিব দিছিলে এটোৱে আমাৰ এনসাৰ এতিয়া সোৱা নাম্বাৰ 13 টু কি দি আছে ABC ত্ৰিভুজৰ BE আৰু CD মধ্যমাক F আৰু G লৈ এনেভাবে বহুৱা হয় যাতে BE ইকুৱেল টু EF আৰু CD ইকুৱেল টু DG প্ৰমাণ কৰা যে GA আৰু F একৰেখীয় মানে এডাল ৰেখাত থাকে 13 কি দি আছে ত্ৰিভুজ ABC ABC BE আৰু CF ত্ৰিভুজ ABC BE and CF মধ্যমাক এনেদৰে বহাই দিয়া হয় যাতে BE আৰু BE আৰু CF নহয় CD ভুল হৈছে BE আৰু CD মধ্যমা BE এনেভাবে বহাই দিয়া হৈছে যে BE আৰু EF আৰু D টো বহাই দিছে G লাগে CD আৰু DG বহাই দিয়া গৈছে দিয়া আছে কি আছে BE ইকুৱেল টু EF আৰু CD ইকুৱেল টু DG BE বহাই দিছে F লে CD বহাই দিছে G লে আৰু এইটো আৰু এটো সমান এই বাহুডাল আৰু এই বাহুডাল সমান প্ৰমাণ কৰিব লাগে GAF একৰেখীয় মানে এডাল ৰেখা একৰেখীয় এতিয়া এই ত্ৰিভুজটো ত্ৰিভুজ AEF আৰু ত্ৰিভুজ BEC এই দুডাল সমান BE ইকুৱেল টু EF সমান বুলি দিয়া আছে যেহেতু E মধ্যমা BE মধ্যমা গতিকে এই দুডালো সমান AE ইকুৱেল টু CE যেহেতু BE কি হয় মধ্যমা এটো কি আছে দিয়া আছে আৰু এটো কোণ কি হয় বিপৰীত কোণ angle AEF equal to angle BEC এই কাৰণে বিপৰীত কোণ এতেকে আমি কি লিখিব পাৰো ত্ৰিভুজ AEF বাহু কোণ বাহু শৰ্ত মতে AEF সৰ্বাঙ্গ সম ত্ৰিভুজ BEC এটা যদি সৰ্বাঙ্গ সম হয় এই এংগলটো আৰু এই এংগলটো ইকুৱেল হ'ব মানে angle FAE equal to চলতে এই কোণ কেটা এটো CEB কৰিব লাগে যিটো লগত কোণ কেটা মিলে হেতু লগতে কৰিব লাগে আসলে এটো CEB angle FAE equal to angle BCA একেদৰে আমি লিখিব পাৰিম
এইটো ট্ৰাইংগল আৰু এইটো ট্ৰাইংগল সৰ্বাংগ সম হলে কি হ'ব এই কোণটো আৰু এই কোণটো সমান কেৰে আমি কি লিখিব পাৰো এংগল GAD ইকুৱেল টু এংগল ABC যদি এ দুটা সমান এতিয়া কি হয় ইয়াতে লিখি দিওঁ এই ত্ৰিভুজ ABC ৰ এংগল BAC প্লাস এংগল ABC প্লাস এংগল ACB ইকুৱেল টু 180 ডিগ্ৰী কাৰণ ত্ৰিভুজৰ তিনিটা বাহুৰ যোগফল 180 ডিগ্ৰী ইয়াৰ পৰা আমি কি লিখিব পাৰো এংগল BAC প্লাস ABC ইকুৱেল টু আমি কি পাইছো GAD এংগল GAD প্লাস এংগল ACB এটোৰ পৰা ACB into BCA আৰু ACB একেটাই বাৰু BCA আৰু FAE গতিকে আমি ইয়াত কি লিখিব পাৰো FAE ইকুৱেল টু 180 ডিগ্ৰী এই কোণটো আৰু এই কোণটো যদি 180 ডিগ্ৰী হৈ যায় তেনেহলে আমি কি ক'ব পাৰো GAF একৰেখীয় এতেকে আমি কি লিখিব পাৰো GAF একৰেখীয় এই তিনিটা লগ লাগিলেটো GAF হৈছে GAF তিনিটা লগ লাগি কি হৈছে 180 ডিগ্ৰী গতিকে GAF একৰেখীয় আমাক এটোৱে প্ৰমাণ কৰিব দিছিল আমাৰ প্ৰমাণ হৈ গল এতিয়া চোৱা নাম্বাৰ 14 টু কি দিয়া আছে প্ৰমাণ কৰা যে সমবাহু ত্ৰিভুজৰ পাদিক ত্ৰিভুজটো সমবাহু এটো আমি প্ৰমাণ কৰিব লাগে নাম্বাৰ 14 দিয়া আছে এটা সমবাহু ত্ৰিভুজ ধৰি লওঁ ABC ত্ৰিভুজ ABC সমবাহু যেহেতু বাহু কেইটা সমান AB ইকুৱেল টু BC ইকুৱেল টু CA একেটা সমান এতিয়া পাদিক ত্ৰিভুজটো কি হয় ইয়াৰ উন্নতি তিনিডাল মানে এৰ পৰা টনা পাৰপেন্ডিকুলাৰ লাইন তিনিডাল মানে AD BE CF যিকেইটাৰ পাৰ মানে AD লম্ব BC BE লম্ব CA আৰু CF লম্ব AB প্ৰমাণ কৰিব লাগে এই তিনটা লগলগা এগিটা লগলগা যেটো ত্ৰিভুজ হ'ব ট্ৰায়াঙ্গল হ'ব এইটোৱে হৈছে পাদিক ত্ৰিভুজ কৰিব লাগে DEF সমবাহু অৰ্থাৎ DE equal to EF equal to FT এগিটা সমান বুলি প্ৰমাণ কৰিব লাগে যদি আমি এই ত্ৰিভুজটো ত্ৰিভুজ FBD আৰু ত্ৰিভুজ ECD ৰ পৰা আমি কি পাওঁ যেহেতু ত্ৰিভুজটো সমবাহু ত্ৰিভুজৰ উন্নতি মধ্যম মানে মিডিয়ান আৰু পাৰপেন্ডিকুলাৰ লাইনডাল আৰু বাইসেক্টৰ একেডালে হয় গতিকে ABC সমবাহু গতিকে আমি কি লিখিব পাৰো ইয়াৰ BD আৰু DC BD equal to DC যেহেতু ত্ৰিভুজ ABC
সমবাহু সব একে গতিকে ডি বি সিৰ মধ্যবিন্দু ডি বি সিৰ মধ্যবিন্দু ডি টু বি সিৰ মিড পইণ্ট তাৰ পিছত কি হয় এটো মিড পইণ্ট এডাল বাহু সমান গোটেই কেইটা বাহুৱে সমান হ'ব এডাল বাহু সমান মানে এটো মানে এ বাহুটো আৰু এ বাহুটো সমান এফ বি ইকুৱেল টু ই সি যেহেতু ত্ৰিভুজ এ বি সি সমবাহু তাৰ পিছত এংগল এটো সমবাহু ত্ৰিভুজৰ কোণবিলাকো সমান মানে এংগল বি ইকুৱেল টু এংগল সি গতিকে আমি কি লিখিব পাৰোঁ ত্ৰিভুজ এফ বি ডি সৰ্বাংগ সম ত্ৰিভুজ ই চি ডি এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো যদি সমান হয় তেনেহ'লে এই বাহুডাল মানে এফ ডি ইকুৱেল টু ডি ই একেদৰে কি কৰিব পাৰোঁ ত্ৰিভুজ এ এফ ই সৰ্বাংগ সম ত্ৰিভুজ এফ বি ডি ইয়াৰ পৰা আমি কি পাম এফ ডি ইকুৱেল টু ই এফ নাম্বাৰ 2 এতেকে 1 and 2 পৰা আমি লিখিব পাৰোঁ ডি ই ইকুৱেল টু ই এফ ইকুৱেল টু এফ ডি এইটোৱে আমাক প্ৰমাণ কৰিব দিছে এতেকে ডি ই এফ সমবাহু এইটোৱে প্ৰমাণ কৰিব দিছে থ্যাংক ইউ আজি তোমালোকৰ চেপ্টাৰ 7 টো কমপ্লিট হৈ গ'ল নেক্সট তোমালোকৰ 6 টো আধৰুৱা হৈ আছে 6.2 লে কমপ্লিট হৈ আছে 6.3 পৰা ষ্টাৰ্ট কৰিম